এতিয়া আৰু মাটিৰ অৰিজিনেল পাৰ্টটা ওলাবলৈ আপোনালোকে আৰু অফিচ যাব নালাগে। এতিয়া আপোনালোকে মাত্ৰ 30 টকা খৰচা কৰি আপোনালোকে মাটিৰ অৰিজিনেল পাৰ্টটাটো ঘৰত বহি লাভ কৰিব। এতিয়া কেনেকুৱাকৈ আপোনালোকে মাটিৰ অৰিজিনেল পাৰ্টটাৰ কাৰণে এপ্লিকেশ্যন কৰিব আৰু আপোনাৰ কি কি ডকুমেণ্ট লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম যে কেনেকুৱাকৈ আপোনালোকে মাটিৰ পাট্টাৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব আৰু আপোনালোকে মাটিৰ অৰিজিনেল পাট্টাটো কেনেকৈ ডাউনলোড কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকৈ আপোনালোকে অনলাইনত এপ্লিকেশ্যন কৰিব আৰু কেনেকুৱাকৈ আপোনালোকে মাটিৰ অৰিজিনেল পাট্টাটো ডাউনলোড কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইল বা ডেস্কটপৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব সেৱা সেতু, লিখি চাৰ্চ কৰি দিব। সেৱা সেতু লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকৈ। এতিয়া আপোনালোকে সেৱা সেতু হোমত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাইড কৰি ল'ব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি ইয়াত চাব দিয়া থাকিব চিটিজেন ছাৰ্ভিচ। এতিয়া আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব চিটিজেন ছাৰ্ভিচ। যেতিয়া আপোনালোকে ইয়াত সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত সকলো ছাৰ্ভিচ আহি যাব এনেকুৱাকৈ। যিহেতু আপোনালোকে মাটিৰ পাট্টা এপ্লাই কৰিব, সেইকাৰণে আপোনালোকে ইয়াত চাব লাগিব। ইয়াত যিহেতু বহুতো ছাৰ্ভিচ দিয়া আছে, ইয়াত চাব, ইয়াত কিন্তু চাৰ্চৰ অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত লিখিব JAMA লিখি চাৰ্চ কৰি দিব। ইয়াত যিটো 1 নম্বৰত ছাৰ্ভিচ আহি যাব চাৰ্টিফাইড কপি অফ জমাবন্দী অৰ ৰেকৰ্ড অফ ৰাইটছ চিটা। এতিয়া আপোনালোকে ইয়াত যিটো 1 নম্বৰত অপশ্যন থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত ফাৰ্ষ্ট এইটো অপশ্যন আহি যাব, চাইন ইন বা লগ ইনৰ অপশ্যন আহি যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা চিটিজেন অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া লগ ইনত ক্লিক কৰিব। যদি আপোনালোকে ইউজাৰ আইডি আৰু পাছৱাৰ্ডটো বনোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে ইয়াত চাব তলত ৰেজিষ্টাৰ অপশ্যন দিয়া আছে। আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আইডি আৰু পাছৱাৰ্ডটো বনাই ল'ব। তাৰপিছত এতিয়া আপোনালোকৰ ওচৰত এইটো পেজ আহি যাব, আপোনালোকে লগ ইনত ক্লিক কৰিব। এতিয়া আপোনালোকে যিটো ইউজাৰ আইডি আৰু পাছৱাৰ্ডটো বনাইছে, এতিয়া আপোনালোকে ইয়াত ইউজাৰ আইডি আৰু পাছৱাৰ্ডটো বহাই দি আপোনালোকে চাইন ইনৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত এইটো পেজ আহি যাব, আপোনালোকে ইয়েছত ক্লিক কৰিব। এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ ওচৰত ইয়াত আৰু এবাৰ হোম পেজটো অপেন হৈ যাব এনেকৈ। আপোনালোকে হোমত ক্লিক কৰিব, আপোনালোকে আৰু এবাৰ ছাৰ্ভিচত যাব। তাৰপিছত আপোনালোকে চাৰ্চত জমাবন্দী লিখি চাৰ্চ কৰি দিব। ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব চাৰ্টিফাইড কপি। এতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ক্লিক কৰিব প্ৰচেছত, তাৰপিছত ক্লিক কৰিব এপ্লাই নাওৰ ওপৰত। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো ইয়াত অপেন হৈ যাব এনেকৈ। এতিয়া আপোনালোকে ফৰ্মটো ভালকৈ ফিল আপ কৰিব লাগিব যাতে ইয়াত একো ভুল নহয়। ফাৰ্ষ্ট চাব দিয়া আছে চুজ ডিষ্ট্ৰিক্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব।
ইয়াত আহি যাব আপোনালোকৰ চাৰ্কেলৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ চাৰ্কেলৰ নাম কোনটো হয়। আপোনালোকে ইয়াত আপোনাৰ চাৰ্কেলৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত দুটা অপশ্যন আহি যাব, ৰুৰাল এণ্ড উৰবান। যদি আপোনালোকে গাঁৱৰ হয় তেনেহ'লে আপোনালোকে ইয়াত ৰুৰাল চিলেক্ট কৰিব, আৰু আপোনালোকে ইয়াত উৰবান চিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনাৰ গাঁৱৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গাঁৱৰ নাম কোনটো হয়। এতিয়া আপোনালোকে আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব চুজ পাট্টা। যিহেতু আপোনালোকে ইয়াত চাব একেবাৰে তলত আহি যাব ইয়াত যিটো অপশ্যন দিয়া আছে খেৰাজমাদি। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব, খেৰাজমাদি। তাৰপিছত ইয়াত চাব দিয়া আছে চুজ অফ পাট্টা নম্বৰ। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব আপোনালোকৰ পাট্টা নম্বৰ। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পাট্টা নম্বৰ। এতিয়া ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পাট্টা নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনাৰ পাট্টা নম্বৰ হয়, এতিয়া আপোনালোকে আপোনাৰ পাট্টা নম্বৰটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত নেক্সটত ক্লিক কৰিব। এতিয়া ইয়াত সেইটো অপশ্যন আহি যাব চিলেক্ট এপ্লিকেশ্যন নাম। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনাৰ পাট্টা নম্বৰত যিমানকেইটা নাম আছে ইয়াত নামবোৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ নাম কোনটো হয় বা আপোনাৰ নাম কোনটো হয়। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ নাম হয় বা আপোনালোকে যিজনৰ নামত পাট্টাৰ কাৰণে এপ্লাই কৰিব, আপোনালোকে ইয়াত নামটো চিলেক্ট কৰি লৈ ল'ব। যেতিয়া আপোনালোকে নামটো চিলেক্ট কৰিব, ইয়াত আহি যাব নেম অফ ইংলিছ। এতিয়া যিটো আপোনাৰ ফুল নেম আছে ইয়াত বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ জেণ্ডাৰ আছে ইয়াত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনাৰ গাৰ্জিয়ান নেম আছে ইয়াত আপোনালোকৰ গাৰ্জিয়ান নেমটো বহাই দিব। তাৰপিছত এতিয়া আপোনাৰ গাৰ্জিয়ান যি হয় আপোনালোকে ইয়াত ৰিজনটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ এড্ৰেছটো বহাই দিব, আপোনাৰ ভিলেজৰ নাম, আপোনাৰ পোষ্ট অফিচৰ নাম। ইয়াত আপোনাৰ ফোন নম্বৰ কিন্তু অলৰেডি আহি যাব, আপোনালোকে ইয়াত আৰু বহাই দিব নালাগে। ইয়াত যিটো আপোনালোকৰ ডিটেইলছটো আছে আপোনালোকে ইয়াত আপোনাৰ ডিটেইলছটো সকলো চিলেক্ট কৰি লৈ ল'ব। আপোনাৰ নাম, আপোনাৰ গাৰ্জিয়ান নাম, আপোনাৰ ডেট অফ বাৰ্থ ইয়াত আপোনালোকে সকলো ভালকৈ বহাই দিব। সকলো বহাই দি এতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত আহি যাব ডকুমেণ্ট আপলোডৰ অপশ্যন। ইয়াত চাব দিয়া আছে লেটেষ্ট লেণ্ড ৰিনিউ ৰিচিপ্ট। এতিয়া যিটো আপোনালোকৰ মাটিৰ খাজনা ৰিচিপ্টটো আছে আপোনালোকে ইয়াত ডকুমেণ্টটো ফাৰ্ষ্ট PDF বনাব। PDF বনাই আপোনালোকে ইয়াত আপোনাৰ মাটিৰ খাজনা ৰিচিপ্টটো আপলোড কৰি দি দিব। এনেকৈ আপোনালোকে মাটিৰ খাজনা ৰিচিপ্টটো আপলোড কৰি দি দিব। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকে যিবোৰ ফৰ্ম ফিল আপ কৰিলে ইয়াত ডিটেইলছবোৰ এনেকুৱাকৈ আহি যাব, আপোনাৰ নাম, আপোনাৰ চাৰ্কেলৰ নাম, ইয়াত আপোনাৰ গাঁৱৰ নাম। এতিয়া ইয়াত ডিটেইলছ সম্পূৰ্ণ আহি যাব। এতিয়া আপোনালোকে সকলো বস্তু এবাৰ চাই ল'ব যে সকলো শুদ্ধ আছে নে নাই। যদি সকলো শুদ্ধ আছে তলত চাব ইয়াত দিয়া আছে একচেপ্ট এণ্ড ছাবমিট। এতিয়া আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দিব। তাৰপিছত আপোনালোকে ইয়াত চাব দিয়া আছে ফিনিছত আপোনালোকে ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব পে'মেণ্টৰ অপশ্যন। এতিয়া কিন্তু আপোনালোকে ইয়াৰ পৰা 30 টকা পে'মেণ্ট কৰিব লাগিব। এতিয়া আপোনালোকে পে'মেণ্ট গেটত ক্লিক কৰিব। আপোনালোকে ইয়াত ইয়েছ বেংক চিলেক্ট কৰি লৈ ল'ব আৰু ইয়াত এগ্ৰি টিক মাৰ্ক দি দিব। তাৰপিছত আপোনালোকে পে'মেণ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত পে'মেণ্টৰ অপশ্যন আহি যাব। এতিয়া আপোনালোকে যিকোনোৰ পৰা আপোনালোকে ইয়াত পে'মেণ্ট কৰিব পাৰিব, যেনেকৈ ফোনপে', গুগল পে', ATM কাৰ্ড। আপোনালোকে যিকোনোৰ পৰা আপোনালোকে ইয়াত 30 টকা পে'মেণ্টটো কৰি দিব। লগে লগে কিন্তু আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব, এটা ৰিচিপ্ট আহি যাব। তাৰপিছত কিন্তু আপোনালোকৰ এপ্লিকেশ্যনটো মাত্ৰ ইয়াত টাইম দিব 10 দিনৰ ভিতৰত এপ্ৰুভ হৈ যাব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা কিন্তু অতি সহজে মাটিৰ অৰিজিনেল পাট্টাটো ঘৰত বহি আপোনালোকে ডাউনলোড কৰিব
পাৰিব। যদি আপোনাৰ ঘৰত মাটিৰ অৰিজিনেল পাট্টা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে এনেকৈ মাটিৰ পাট্টাৰ কাৰণে ঘৰত বহি অনলাইনত আবেদন কৰক।